টিহুত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কাৰ্যালয় শুভাৰম্ভ। নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে মুকলি কৰে কাৰ্যালয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰে পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে টিহুত গুৰুত্ব কমাই দিছে এই মন্তব্য ৰাতুল পাটোৱাৰীৰ। নলবাৰী জিলাৰ টিহু নগৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত টিহু নগৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কাৰ্যালয় মুকলি অনুষ্ঠানত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, টিহু ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সুনীল পৱন পাঠকৰ লগতে যুৱ কংগ্ৰেছ কমিটি NSUIৰ লগতে বিভিন্ন নেতা কৰ্মী উপস্থিত থাকে। ৰাইজৰ লগত আমাৰ সম্পৰ্ক আজি যেতিয়া ডিলিমিটেশ্যন হৈছে তাৰ পিছৰ পৰা প্ৰতিটো বুথ, প্ৰতিখন গাঁও, প্ৰতিটো মন্দিৰ, প্ৰতিটো মছজিদত আমি অলমষ্ট সকলো ঠাইত আমি যাবলৈ চেষ্টা কৰিছোঁ। বহু মানুহক লগ পাইছোঁ, মনৰ কথা পাতিছোঁ আৰু বহুতক আমি লগ পাব পৰাও নাই। এইটো আমাৰ নিৰ্বাচনী কাৰ্যালয় নহয়, এইটো আমাৰ অফিচ। আমি যাতে টিহুৰ যিসকল মানুহ, এইবাৰ টিহু সমষ্টিৰ যিহেতু নামেই হৈছে টিহু সমষ্টিৰ নামেৰে টিহু ৰাইজৰ মানে চূড়ান্ত দাবীৰ ফল, তাৰ প্ৰতি মোৰ সন্মান আছে। আৰু টিহুবাসী ৰাইজে যাতে দলৰ নেতা হিচাপে, জিলা কংগ্ৰেছৰ সভাপতি হিচাপে বা টিহু সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু ভৱিষ্যত যদি দলে আমাক সুবিধা দিয়ে, যদি প্ৰাৰ্থী হৈ যাওঁ, তেনেহ'লে টিহু ৰাইজে আমাক যাতে বিচাৰি ক'তো হাবাথুৰি খাব নালাগে, তাৰ বাবে আমি টিহুৰ টাউনৰ মাজত এটা আমি কাৰ্যালয় লৈছোঁ। যি কাৰ্যালয়ত আমি টিহুৰ আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজৰ লগত আমাৰ মত বিনিময় কাৰ্যসূচী চলি থাকিব। আচলতে টিহুক লৈ এই অঞ্চলৰ প্ৰতিখন গাঁৱৰ কনচেপ্টটো বেলেগ। আজি BTR পাৰ্টৰ পৰা যিখিনি অঞ্চল, বৰমা সমষ্টিৰ পৰা যিখিনি সোমাইছে, তাত মই যেতিয়া ঘূৰিছোঁ ৰাস্তা পদূলিৰ অৱস্থা দেখিলে নিজৰ চকু পানী ওলাই যায়। ইয়াৰ সমস্যাটো বেলেগ। পাটাচাৰকুছি অঞ্চলৰ পৰা সোমোৱা ঠাইবিলাকৰ সমস্যাবিলাক বেলেগ। এই টিহু অঞ্চলৰ বিভিন্ন ঠাইত বানে গৰকা ঠাই আছে। আজি দুটা আছে, এটা নদীৰ পানীয়ে বিস্তৰ ক্ষতি সাধন কৰে, এটা আৰ্টিফিচিয়েল পানীয়ে। সেইদিনা খোজকাঢ়ি 2 নম্বৰ নাটকুচি 1 নম্বৰ নাটকুচিত ঘূৰিছোঁ। তাত মই সুধিলোঁ, তাত বানপানীয়ে বিধ্বস্ত কৰে। বানপানীৰ কিন্তু আচল কাৰণটো নদীৰ পানী নহয়, ৰাস্তাৰ পানীটো বাগৰি যায়, সেই পানীটো ক'তো ওলাই যাব নোৱাৰে। সেই কথাবিলাক সম্পৰ্কে মই একদম সূক্ষ্ম পৰ্যবেক্ষণ ৰাখিছোঁ। আৰু সেই গোটেই কথাবিলাক ৰাইজৰ পৰা অৱগত হ'বৰ কাৰণে ৰাইজৰ লগত সদায় লগ হোৱাৰ এটা প্ৰচেষ্টা লাগে। সপ্তাহত অন্তত 2 দিন টিহুবাসী ৰাইজে আজিও আৰু পিছতো আমাক লগ পোৱাৰ এটা ব্যৱস্থাৰ বাবে এনেকুৱা এটা আমি কাৰ্যালয় আজি টিহু টাউনৰ আমি কাৰ্যালয়টো আজি লৈছোঁ। আপুনি ক'লে টিহু বহুত ঘূৰিছে, টিহু সমষ্টিত ঘূৰিলে আপুনি। ৰঞ্জিত দাস কিমান সফল হৈছে উন্নয়নৰ ক্ষেত্ৰত? তেখেতসকল মই ভাবোঁ স্বাৰ্থপৰ ৰাজনীতিবিদ। যেতিয়ালৈকে ডিলিমিটেশ্যন হোৱা নাছিল, ৰঞ্জিত দাসে কিছু কাম কৰিছিল। আমি সঁচা কথা ক'বলৈ ভয় নকৰোঁ, কৈছোঁ। ডিলিমিটেশ্যন হোৱাৰ পৰা সম্পূৰ্ণ পিঠি দিছে। এতিয়া মোৰ কথা, সন্তান এটা জন্ম দিয়াৰ পিছত সন্তানটোক পোহপাল কৰি ডাঙৰ কৰাটো গাৰ্জেণ্টৰ দায়িত্ব। ৰঞ্জিত দাস ডাঙৰীয়াক টিহু সমষ্টিৰ পৰা মানে পাটাচাৰকুচিৰ টিহু পাৰ্টৰ যিখিনি আছিল 3টা পঞ্চায়ত আৰু টিহু টাউন, তাৰ পৰা হিয়া উজাৰি ভোট দিছিল। যোৱা বিগত নিৰ্বাচনত হিয়া উজাৰি ভোট দিছিলে কংগ্ৰেছ দলে। বহুতত 18টা 12টা 20টালৈকে একোটা চেণ্টাৰতো ভোট পাইছিল, আমি দেখিছোঁ ৰিজাল্ট শ্বীটত। তাৰপিছত ডিলিমিটেশ্যন হোৱাৰ পিছত ৰঞ্জিত দাসে ক'লে, এতিয়া মোৰ সমষ্টি নহয়, মই খবৰ নলওঁ, মই নাযাওঁ, মই কাম নকৰোঁ। এজন ৰাজনৈতিক নেতাৰ ধৰ্ম হ'ব নোৱাৰে। তেখেতসকলে ভোটটো ল'লে, ৰঞ্জিত দাসে এই টিহুবাসী ৰাইজৰ ভোট লৈ জিকিলে। জিকাৰ পিছত যেতিয়াই ডিলিমিটেশ্যন হ'ল, গম পালে যে মই এই সমষ্টিত নেখেলোঁ, তেতিয়া আৰু সেই ৰাইজৰ কোনো ভেলু নাই। সেইটো তেখেতে প্ৰদৰ্শন কৰিলে। এজন পাকিস্তানৰ লিংক বুলি বিজেপি তেওঁলোকে উত্থাপন কৰিছে, অভিযোগ উত্থাপন কৰিছে, কিন্তু যিটো তেওঁলোকে লিংকৰ যি তথ্য সেই প্ৰকাশ কৰিম বুলি ডেটটো পিছুৱাই আছে, কি হ'ব? প্ৰথম কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এজন ভীৰু আৰু ভয়াতুৰ ৰাজনীতিবিদ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালদৰে জানিছিল যে গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি দিব আৰু দিলে মোৰ বাবে যথেষ্ট কষ্ট হ'ব, মই এইবাৰ নিৰ্বাচনটো হাৰিম। আৰু সেইকাৰণে তেখেতে এটা ব্লেংক ফায়াৰ কৰিছিল। গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সম্পৰ্ক থকা কথাটো এনেই ব্লেংক ফায়াৰ কৰি দিছিল, যাতে কংগ্ৰেছ দলে ভয় খাই গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি নিদিয়ে। কিন্তু কংগ্ৰেছ দল বিচক্ষণতাৰে চলিছে। আজি অলপ কিছুদিন বেয়া দিন চলিছে, বেলেগ কথা। ব্ৰিটিছক যিটো দলে ভাৰতৰ পৰা খেদি পঠিয়াব পাৰিছিল, হিমন্ত বিশ্ব শৰ্মা নতুবা নৰেন্দ্ৰ মোদীৰ দৰে ব্যক্তিক ক্ষমতাৰ পৰা আমি খেদি পঠিয়াবৰ বাবে কংগ্ৰেছে কেতিয়াও ভয় নকৰে। যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথাটো ব্লেংক ফায়াৰ কৰিলে, তেখেত ফচি গ'ল। তাৰপিছত তেখেতে ডেটৰ ওপৰত ডেট ল'লে আৰু যোৱা পৰহি এটা কথা ক'লে যে 8 তাৰিখে দিয়া কথা আছিল, আমি যিটো দিম মাত্ৰ 1%হে, বাকী কেন্দ্ৰীয় চৰকাৰে কৰিব। এই কথাটোতো আমি কৈ আছিলোঁ যে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিচাৰে দিন। এই চৰকাৰটো মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছৰ, এই বিষয়টো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ বিষয়। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছ, এই দুটাই একলগ হৈ কিনে এটা ইনভেষ্টিগেশ্যন চলাব লাগিছিল। গৌৰৱ গগৈ ডাঙৰীয়া আজি জেলত থাকিব লাগিছিল। এই কথাটো আমি কৈ আছিলোঁ। যিটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা পৰহি কৈছে, আমি প্ৰতিটো সময়ত, মই ব্যক্তিগতভাৱে বহু চেনেলত কৈছিলোঁ যে এই কথাটো
আমাৰ ষ্টেটৰ ৰাজ্য চৰকাৰৰ বিচাৰাধীন বিষয় নহয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজে স্বীকাৰ কৰিছে যে এইটো আমাৰ বিষয় নহয় 1%। এইটো ফুটুকাৰ ফেন। তেখেতে ৰাইজক মতিভ্ৰম কৰাৰ বাবে এনেকুৱা কথাবিলাক কয় আৰু তেখেতক দেখি দেখি তেখেতৰ মন্ত্ৰী পৰিষদৰ ব্যক্তিসকলে এই কথাটো কৈ থাকে। কিন্তু এতিয়া আমি কওঁ, ভয় কাক লাগে জানে? মাটি দেখিলে যোনে পাগল হৈ যায়। অসমত এনেকুৱা এটা মাটি ওলালে হয়, কাৰোবাক যদি মাৰিও মাটি ল'ব লাগে ল'ব, সেইটো পৰিয়ালকহে অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। News Desk report and 24 Assam.